সদৌ অসম কিষাণ কুৰাৰ জাতি মহাসভাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ঢেকিয়াজুলি চাহ বাগিচাত উদযাপন কৰা ৰাষ্ট্ৰীয় যুৱ দিৱসৰ কাৰ্যসূচী দেওবাৰে বিয়লি 4:15 সামৰণি পৰিল। উল্লেখ্য যে স্বামী বিবেকানন্দৰ জন্মজয়ন্তী উপলক্ষে ঢেকিয়াজুলি চাহ বাগিচাত সদৌ অসম কিষাণ কুৰাৰ জাতি মহাসভাৰ শোণিতপুৰ জিলা সমিতিয়ে বিভিন্ন কাৰ্যসূচীৰে আজি উদযাপন কৰিছিলে ৰাষ্ট্ৰীয় যুৱ দিৱস। সদৌ অসম কিষাণ কুৰাৰ জাতি মহাসভাৰ শোণিতপুৰ জিলা সমিতিৰ উপসভাপতি শংকৰ কিষাণে সভাপতিত্ব কৰা আজিৰ কাৰ্যসূচীৰ উদ্দেশ্য ব্যাখ্যা কৰে সংগঠনটোৰ শোণিতপুৰ জিলা সমিতিৰ সম্পাদক বিনয় কিষাণে। হয়, আমি সদৌ অসম কিষাণ কুৰা জাতি মহাসভা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমাৰ কেন্দ্ৰীয় সমিতিৰ 11খন জিলাত আজি মানে ইয়ুথ দিৱস আমি উদযাপন কৰি আছোঁ। আৰু আজি ইয়াত উদযাপন কৰা হ'ল যে আমি শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা উঠি অহা নৱ প্ৰজন্ম যুৱ যুৱতীসকলক মানে আমি আমাৰ সমাজৰ লগত জড়িত কৰিবৰ কাৰণে আমি ইয়ুথ দিৱসটো পালন কৰি আছোঁ। লগতে স্বামী বিবেকানন্দৰ আজি জন্ম দিৱস হয়, তো সমগ্ৰ ভাৰততে স্বামী বিবেকানন্দৰ জন্ম দিৱসটো পালন কৰি আছে ইয়ুথ দিৱস হিচাপে, আৰু ইয়াক জাতীয় ইয়ুথ দিৱস হিচাপে পালন কৰে। তো আমিও কিষাণসকলে স্বামী বিবেকানন্দৰ জন্মদিনটো আমি ইয়ুথ দিৱস হিচাপে পালন কৰি আছোঁ। আৰু ভাৰতবৰ্ষত আজি ইয়ুথ যুৱ যুৱতীৰ আৰু লগতে উঠি অহা চামৰ আগতে মানে সমাজৰ উন্নতিৰ কাৰণে যুৱ যুৱতীৰ বহুত দৰকাৰ আছে। আৰু স্বামী বিবেকানন্দই কৈছিলে যে ইয়ুথসকলক মানে আমি সম্পূৰ্ণৰূপে গঢ়ি তোলোঁ তেতিয়াহ'লে চৰকাৰৰ লগতে ভাৰতবৰ্ষত যিকোনো সমাজৰ মানে উন্নতি হ'বৰ কাৰণে আগুৱাই যাব। লগতে শিক্ষাৰ ক্ষেত্ৰতো স্বামী বিবেকানন্দই কৈছিলে যে সমাজখন আৰু আগুৱাই যাব লাগে হ'লে শিক্ষা বহুত দৰকাৰ আছে। আৰু লগতে বিবেকানন্দই কৈছিলে যে নিজৰ জাতিৰ ভিতৰত নিজৰ ধৰ্ম ৰক্ষাৰ কাৰণে তেওঁ কথা কৈছিলে। আজি গোটেই কথাবিলাক আমি ইয়াত আলাপ আলোচনা কৰিছোঁ তেওঁৰ জন্মদিনত ইয়ুথ দিৱস হিচাপে। আৰু আজিৰ ইয়ুথ দিৱসৰ দিনাখনেই আমি শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু ঢেকিয়াজুলি চাহ বাগিচাৰ মহিলা সমিতি এখন গঠন কৰিছোঁ, যাতে আমি যুৱ যুৱতীসকলক মানে আৰু জড়িত কৰিব বিচাৰিছোঁ আৰু আমাৰ সমাজখন এনেকৈ আগুৱাই যাব বুলি বিচাৰিছোঁ। আৰু লগতে ভাৰতবৰ্ষ তথা অসমতে আমি যেনেকা ইয়ুথ দিৱস পালন কৰি আছোঁ, এনেকাই বাকী জনগোষ্ঠীৰ সমাজৰ বিষয়ববীয়াসকলে যাতে ইয়ুথ দিৱসটো পালন কৰে আৰু এনেকাই মানে সমগ্ৰ অসমতে ইয়ুথ দিৱসটো যাতে আৰু ধুনীয়াকৈ সমজুৱাভাৱে আমি পালন কৰিব পাৰোঁ, ইয়াকে কৈ মই সমাপ্ত কৰিছোঁ।